আজি আহিলোঁ চেৰেকাপাৰ পুখুৰীটোলৈ য'ত 9 নৱেম্বৰত খেল হ'ব দা লেটিপিটি ফিচিং গ্ৰুপে যিখন খেল পাতিব লৈছে সেই পুখুৰীটোত আহিছোঁ। চক মোৰ বেকত চক ৰাইজসকল বহি আছে টেষ্টিং কৰিবলৈ। এইফালৰ পৰা এনেকৈ ষ্টাৰ্ট হৈছে, এইফালৰ পৰা আহিছে মানুহ কেইজনমান তেনেকৈ, আৰু এই চাইডেও এনেকৈ বহি আছে। তো দেখাম আপোনালোকক কি হয় পুখুৰী এইটো, আৰু আপোনালোকক দেখাম আৰু এটা পুখুৰী আছে, সেই পুখুৰীটোৰ পৰা আমি মাছটো মাৰি আনি ইয়াত পেলাম। আজিয়ে টেষ্টিং হ'ব, আজিয়ে মাছ পেলোৱা হ'ব, চব আজিয়ে হ'ব। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাব। পুখুৰীৰ তথ্য, পুখুৰীটো দেখাম, গোটেই বস্তুটো দেখাম, কি মাছ আছে, কি মাছ পেলালোঁ আৰু কি মাছ ধৰিলে ৰাইজে, চব গম পাই থাকিব। আজি প্ৰথমতে মই কৈ দিছোঁ যে 9 নৱেম্বৰৰ তাৰিখে দেওবাৰ দিনা ইয়াত এখন খেল হ'বলৈ আহি আছে। আপোনালোকক গ্ৰুপত যিসকলে চালে বা গম পায়েই 9 নৱেম্বৰত খেল এখন দা লেটিপিটি ফিচিং গ্ৰুপে পাতিব লৈছে। সেইটোৱে আজি এই পুখুৰীটোত আমি টেষ্টিং কৰিব লৈছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু যি পাৰোঁ চেষ্টা কৰিম দেখাবলৈ। আৰু দৰকাৰ থাকিলে কিবা যদি প্ৰব্লেম হয় বা কিবা জানিবলৈ থাকে মোক ফোন কৰিলে হ'ল। ঠিক আছে, ভিডিঅ'টো আমাৰ সতীৰ্থ বৰা, হাচিনুৰ বৰা, তেওঁ মাছ এটা লগালে টেষ্টিং কৰিবলৈ আহি আজি মাছ এটা লগালে। বৰ্তমান কি মাছ আমি গম পোৱা নাই, আহি আছে। বৰশীটো চক তাৰ বেণ্ড হৈ গৈছে, মাছ আহি ছাইড পাইছেহি। কিমান ডাঙৰ কি কথা মই নাজানিছোঁ, মাছটো আহিলেহে গম পাম। দেখিছেনে কেনেকৈ খেলিছে? ৰৌ পোৱালি নি? ৰূপচন্দা, সৰু ৰূপচন্দা, চাইজটো সৰু। যি কি নহওক মাছটো আহিছে, দেখাব পাৰিছোঁ। আধা কেজিমান হ'ব, আধা কেজিতকৈ অকণ বেছিহে হ'ব চাগে। হ'ব উঠাই দিয়া, উঠাই লৈ এইটো এৰিয়ে দিয়া নে কি? এইটো থৈ লাভ নাই। হ'ব তাৰপৰা উঠাই দিম। চক এইটো এৰুৱাই লৈ কিমানমান হ'ব মাছটো এনেই তোমাৰ মতে? এইটো আধা কেজিৰ ওপৰত হ'ব অলপ, হয় নহয়? ঠিক আছে দিয়া, এৰি দিয়া। মাছ এই গ'ল, দেখিলে ন কেনেকৈ গ'ল? তোমাৰ পুখুৰীটো চাই কেনেকুৱা লাগিছে বৰা? কোৱা তুমি, সঁচা এটা আজি এংলাৰ হিচাপে তুমি আহিছা যেতিয়া টেষ্টিং কৰিবলৈ, তোমাৰটো যথেষ্ট ভাল লাগিছে। এতিয়ালৈকে যিমান মানে হৈছে খেল, আটাইতকৈ ভাল আৰু ধুনীয়া পুখুৰীটো এইটোৱে। আচ্ছা, ইয়াত মাছটো থাকোঁতেতো আছেই, কিন্তু তথাপিতো মানে আৰু অলপমান মাছ মেলিব যিটো লৈছে, তো সেইটো আমাৰ মানে দেখি খুব ভাল লাগিছে। সেইটোও যথেষ্ট ডাঙৰ পুখুৰী, তাৰ পৰাই আনি মাছটো মেলিব, দেখি ভালেই লাগিছে বাৰু। ঠিক আছে, পাইছোঁ মাত্ৰ লাগা মাছ ধৰিলে মোক খবৰ দিবা। ইয়াৰ পাই গ'লে গমেই নাপালোঁ। এইটো চন্দা ন? দুটা লাগি গ'ল। হা? অ' পেটে হেঁতে সোমাই গৈছে আৰু। ধৰিলা, কেনেকুৱা ফিল অনুভৱ হৈছে? পুখুৰীটোত খেলত হ'ব কেনেকুৱা বা কেনেকুৱা টাইপৰ হ'ব? ভালেই অনুভৱ হৈছে, পুখুৰীটোত খেল হ'ব লাগে। মাছ উঠিছে যথেষ্টখিনি, সময় উঠি আছে আৰু ভালেই লাগিছে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো হয়তো খাৰাকৈ দেখিছে, মানে একচুৱেলি শ্বৰ্ট ভিডিঅ' টাইপ। মানে মই ইটো পুখুৰীত জাল পেলোৱাবলৈ চলোৱাৰ কাৰণে মই সিটো ছাইডলৈ গুচি গ'লোঁ। এই যে মানে এতিয়া কণ্টিনিউৱাছ 3-4টামান ভিডিঅ' এনেকুৱা ক্লিপে আহিব। কেলৈ মানে তেওঁলোকে নেজানিছিলে ভিডিঅ'টো পথালি কৰিব লাগে নে খাৰাকৈ কৰিব লাগে। চ' অকণমান কষ্ট কৰি চাব। মই জাষ্ট এইকেইটা ক্লিপ এইটো কাৰণে দিছোঁ যে মাছ কেইমান উঠিলে কণ্টিনিউৱাছলি দিছোঁ। ইয়াত মাজত কথা বতৰা নাপায়, মানে মাছ ধৰোঁতে যিটো কথা ওলাব তো সেইটোৱে চাব। মাছকেইটাৰ কাৰণেহে মই ভিডিঅ'টো লগাই দিছোঁ, চাই থাকিব। এনেই মেলিব নালাগে আৰু, শুনিছা নাই? খাব লাগিব নহয়। সেই তাৰপৰা দিবি আকৌ কালা, আকৌ মাজত মৰি যাব লাগিলে, সেইটো হয় নাই? এনেই বেয়াকৈ লাগিলে ৱেট মেচিন আছে, ৱেট মেচিন তাৰ কাৰোবাৰ আছিলে, বেয়াকৈ লাগিলে তাৰপৰা লাগিলে মাছ ভিতৰলৈকে লাগিছে। এনে আপোনালোকে এৰি নিদিব। এই ৰ মাজনী হাতত লওক, এইফালে গৈ অকণমান হাতত লওক। ফাৰ্ষ্ট পালি আৰু এনেকৈ লওক দাদা। ইকামুল
ভাই ধৰা ওপৰত লোৱা দে মাছটো উলিয়াই লোৱা না চাওক এইটো কৰি লওক এই মজা 2.5 কেজি মান হ'ব এইটো ৱেটটো বেছি হ'ব ৱেট মেচিন এইটো ৱেট মেচিনটো উঠোৱা ৱেট কৰিছো আৰু ৱেট কৰিছো এই বেগটো ভৰাই লওক গাছ পুৰা পুৰি পুৰা 2 কেজি 2 কেজি পুৰা 2 কেজি এনে ফাৰ্ষ্ট পালেই এই কামো লৈ গ্ৰাছ ধৰিব নে হেৰি কৰিব অলপ খেলিব দিয়ে লাহেকৈ দাঙি দিয়ে চাইডলৈ লাহেকৈ তই চলাই পেলাই লৈ আনা সেইডোখৰ লৈ যা সমান ডোখৰ লৈ যা ডোখৰ দি লাহেকৈ তুলি দিয়া 1 কেজি হ'ব গ্ৰাছ কাপ কিমান হ'ব 1.5 কেজি ওচৰ হ'ব নেকি হ'ব 1 কেজি পাৰ হ'ব এই ভৰি কাটা লাগিব হ'ব দিয়া মেলি দিয়া কি কৰিবা লেণ্ডাৰ আছে লেণ্ডাৰ নাই লেণ্ডাৰ মই সৰু লেণ্ডাৰখন আছিলে ৰ'বা কৰা ঠিকাতে গ্ৰাছ এই বেগৰ এই লগ ভিডিঅ' বনা কোনবাতে গ্ৰাছ ডাঙৰে মাটি দেখুৱাই দিয়া এজনী অথনি ইয়াত লাগিছিলে গম পালো কেইটা কৰে কম কিন্তু দেই নেবা আছে ধৰি লৈ যাও নেকি আগতে আপোনালোকক দেখাইছিলোঁ যে সেইটো পুখুৰীত খেলখন হ'ব আৰু এইটো গেটখনৰ ভিতৰেদি গৈ আছোঁ এতিয়া বৰ্তমান জাল পেলাইছে তাকে আপোনালোকক দেখাওঁ যে আৰু এটা পুখুৰী আছে যে এটা পুখুৰীতে কামটো কৰা নাই আমি বেলেগ পুখুৰী এইটো এটা সেইটো কিমান বহল আৰু এইটো কিমান ঠেক পুখুৰীটো দেখিলে গম পাব বা বহল দেখিলেও গম পাব আৰু দীঘলটো এইটো এটা ঘৰ দেখিছেই নহয় সেইটো এটা ঘৰ সেই ঘৰটোত সেইটো পুখুৰীত খেল হ'ব আৰু এইটো পুখুৰীৰ পৰা বৰ্তমান মাছটো আমি জাল পেলাইছে এতিয়া সেইয়া দেখিব আপোনালোকে মই গৈ আছোঁ ৰ'ব এইটো পুখুৰীৰ পৰা মাছটো উঠাই সেইটো পুখুৰীত পেলোৱা হ'ব অলৰেডি জাল পৰি গ'ল মই জুম কৰি দিছোঁ আপোনালোকে চাব এই দেখিছোঁ না মানুহ
জালত এইপিনে চুকতো আছে, এইটো চাইডেও আছে, মানুহে নামি আছে, দেখিছেনে? অলৰেডি মানে জাল পৰিছে, জালত ইয়াত মাছটো ধৰা হ'ব। ধৰি লৈ সেইটো পুখুৰী দেখিছেনে, তাত পুখুৰীটো পানী দেখিছেনে আপোনালোকে? সেইটো পুখুৰীত পেলোৱা হ'ব। দেখিছেনে? ইয়াৰ পৰা মাছটো আমি উঠাই ইটো পুখুৰীত পেলাম। বাছ আৰু বেছি দেৰি নাই, মাছ কিমান উঠে কি নাজানো। এই পুখুৰীটোৰ পৰা মুঠতে ইটো পুখুৰীত পেলাম। এইটো পুখুৰী দেখিছেনে? বহলটো কম কিন্তু দীঘল বহুত। ইটো পুখুৰী বহলে দীঘলে বৰ ধুনীয়া পুখুৰী খেলিবলৈ। এইটো পুখুৰীত অকল ফ্লট ফিচিং হ'লহেঁতেন, কিন্তু আমি ফ্ৰী ষ্টাইল দিছোঁ কাৰণে এইটো পুখুৰীত খেলাম। এইটো পুখুৰীত ফ্ৰী ষ্টাইল নহয়। নেক্সট আকৌ যদি ভাবোঁ ফ্লট ফিচিঙৰ কাৰণে এইটো পুখুৰী বেষ্ট, ধুনীয়া পুখুৰী। চক দেখিছে গ্ৰাছ কাপ চাইজ চক, সেইটো চক ওপৰত ওলাই আছে, কি ধুনীয়া চাইজ। এইটো চক হাতত লৈ আছে, মানে ধৰক 4-5 কেজি চাইজৰ অলৰেডি মই দেখি আছোঁ, আৰু জালৰ ভিতৰত সোমাই আছে। সেইখিনি যেতিয়া ওলাব আপোনালোকক মেলোতে দেখাম। এই চক চাইজ চক, কি ধুনীয়া মাছ চাইজ। মাছ খালি আহিছে, নথকা নহয়। যিমান পাৰোঁ ইয়াৰ পৰা উঠাই এইটো চক কি ধুনীয়া চাইজ। এইবোৰ চাইজ আপোনালোকৰ কাৰণে ৰেডি কৰি ৰাখিছোঁ। আপোনালোক আহক, বৰশীত ধৰক আৰু পইচা লৈ যাওক এনেকুৱা মাছ ধৰি, ঠিক আছে? ভিডিঅ'টো সম্পূৰ্ণ চাব। ইয়াৰ ডাঙৰ ডাঙৰ মাছখিনি তাত গৈ মেলিম আমি, চাই থাকিব। এই ভৰাই আছে দিছে, দেখাই ভৰাবচোন। এনেকৈ মোক এবাৰ দাঙি নেকি? অ' কয়টো ডাঙৰ নেকি? দাঙি নেকি? অ' কয়টো এনেকৈ দাঙি নেকি? এইপিনে দেখাওক এবাৰ। সেইটো চক, এইটো মিনিমাম 5 কেজি ওপৰত, কি ধুনীয়া মাছ দেখিছে? মই যাওঁ, মই তালৈ যাওঁ। মাছ সৰু আধা কেজি তলৰ মাছবোৰ নল'ব, আধা কেজি ওপৰৰ মাছ ল'ব, ঠিক আছে? এতিয়া গৈ আছোঁ তালৈ। এই চক জালত ধৰা মাছখিনি মই ইটো পুখুৰীত মেলিম। চক চাইজ চক, ব'লক তালৈকে ব'লক, আমি তাত মেলিমগৈ এতিয়া। মই পূৰা ভিডিঅ'টো কৰিছোঁ যাতে আপোনালোকে ভাবিব পাৰে নহয় এইটো পুখুৰীতে ধৰি এইটো পুখুৰীতে মেলিছোঁ। মই পূৰা ভিডিঅ'টো চক লগত যাওঁতে ভিডিঅ' কৰি গৈ আছোঁ। এইখিনি মাছ ধৰি আছে, ড্ৰামত ভৰাই আছে, আহি আছে, আৰু এইকেইটা মাছ আগে মেলি লওঁগৈ। ভাইটি কিমান গধুৰ হৈছে? বহুত গধুৰ ন? ইয়াত কেইটা মাছ আছে? 6টা আছে। 6টাতে বহুত গধুৰ পাইছা ন? মানে ধৰা ডাঙৰ ডাঙৰ মাছ ন? চক ভিডিঅ'ত মানে লাইভ, মানে মই কাট কুট নকৰোঁ, মানে দৰকাৰ হ'লে স্পীড হ'ব ভিডিঅ'টো। এই জেগাটো অকণ স্পীড চলি যাব, কিন্তু মই কাট কুট নকৰোঁ। আপোনালোকক পূৰা লাইভ দেখাম পেলোৱা। চাব, ইয়াৰ পৰা যাবগৈ, জাপ মাৰি যাবগৈ। অঁ দেখিছে, কাণত লৈ লৈছে। এইটো পুখুৰী কিনাৰতে গৈ আছোঁ আমি ইটো পুখুৰীলৈ। এইখিনি জেগা আপোনালোকে স্পীডত মানে ফাষ্ট ফৰৱাৰ্ড পাব এইটো বস্তু, নহ'লে ভিডিঅ' ডাঙৰ হৈ যাবতো। ইটো ড্ৰামো বেকত আহি আছে, চক সিটো ড্ৰামো বেকত আহি আছে। অলৰেডি মাছ আহি আছে, আমি মুঠতে মাছ মেলিবলৈ গৈ আছোঁ। মেলা আগত চক হাতত দেখা মেলাব হা, চাৰ্জকেইটা দেখা মেলাব। চক এইটো গেট ইয়াতে চকটোতে হা ক জলদি আহা। চক এই পুখুৰীটো আৰু সেইটো পুখুৰীৰ পৰা আনিছোঁ, দেখিছেনে? আহি আছে মাছ। এতিয়া এইটো পুখুৰী, যিটো পুখুৰীত আমি খেলাম, এয়া মাছ আহি ৰেডি হৈছে। হাতত ডাঙক আৰু লাহে লাহে এৰক, চাবা মাটিত নেপেলাবা যাতে দুখ নাপায়। দেখিছে এইটো কিমান ডাঙৰ চাইজ আছে। হ'ব এৰি দিয়ে। আছে জলদি আহা। এইটো পথালৈকে ধৰক, দেখিছে কেনেকৈ জঁপিয়াইছে দেখিছে কিমান ডাঙৰ মাছ। দিয়ক। ৰ'বা সেইটো থাকিব দিয়া, সেইটো গৈ আছে, দেখিছেনে? মাছ পানীত এৰি দিছোঁ, গৈ আছে। এইটো চক মাছ গৈ আছে। আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ যাতে আমি মাছ মেলিছোঁ, কিমান ডাঙৰ ডাঙৰ চাইজ মাছ মেলিছোঁ। এইবোৰ অকল গ্ৰাছ কাপ চক, কিমান ডাঙৰ ডাঙৰ চাইজ। যাব। এয়া গৈছে, এইটো আমাৰ দেবুৱে মেলিব। চক কিমান ডাঙৰ মাছ এটা ধৰিছে, চাওঁ দেবু ভালকৈ দেখুৱা। চক কিমান মান আছে তোমাৰ হাতত? এইটো 2 কেজি ওপৰত আছে। হেই কেলা 5 কেজি ওপৰত আছে, 2 কেজি কৈছা? হেই মেলা।
যাব 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 মেলক এইখিনি মেলিলোঁ এইটো চক এতিয়া আছে যাব লাহে লাহে গৈ থাকিব চব যাবগৈ এইকেইটা চক চাইজ চক এইটো ড্ৰামৰ পৰা ওলাইছে এই চক চাইজ চক নহয় হাতে হাতে লাহে 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 একদম পানী ওচৰলৈ নিয়ক চক এই চক চক চাইজ চক ধুনীয়া 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 মজা 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 জক 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 এটা লৈ যাওক কিবা এটা আৰু মাছ আহিব তাৰপৰা এইটো বাহু চক এইটো 1 কেজি প্লাছেই হ'ব বেছি ডাঙৰ নহয় 1 কেজি প্লাছ হ'ব বৰ্তমান এতিয়ালৈকে মাছ মেলা হ'ল দেখিলে আপোনালোকে কিমান চাইজ মেলিছোঁ দেখিছে ন মাছৰ চাইজ দেখিলে আপোনালোকে গম পাইছে কিমান ডাঙৰ ডাঙৰ হ'ব পাৰে মুঠতে মই জনাত এইটো 5 কেজি প্লাছ মাছ মেলা হৈছে লাষ্টত এই দেবুৱে যিটো মাছ ধৰি আছিলে সি 2 কেজি কৈছে আপোনালোকে ভুল নুবুজিব মাছটো দেখিলেও গম পায় যে 5 কেজি প্লাছ আছে এইটো তাতকৈ ডাঙৰ বাৰু যি কি নহওক আৰু মাছ আহি আছে মেল খাব আপোনালোকক দেখাই থাকিম চাই দিব ভিডিঅ'টো আপোনালোকক ক'ব বিচাৰোঁ যে এই ক্লিপটো একচুৱেলি মাজৰ ক্লিপ আছিলে মই লাষ্টত দিয়া কাৰণ হৈ গ'ল মই আপোনালোকে দেখিলে মাছ মেলা তাৰ পিছৰ যিখিনি মাছ মেলিলোঁ ভিডিঅ' বনালোঁ ভিডিঅ'খিনি কেনেকৈ ডিলিট হৈ গ'ল মই নাজানো মই বিচাৰি নাপালোঁ সেইকাৰণে মই আপোনালোকক ক'বলগীয়া বাধ্যত পৰিছোঁ যে এই ক্লিপটো একচুৱেলি মাজৰ ক্লিপ আছিলে মই আনি মেলি লাষ্টত এইটো কাৰণে লগাইছোঁ যে মাছ আমি মেলিলোঁ এনেকুৱা চাইজৰ আৰু মেলিলোঁ 4-5 বাৰমান মাছ মেলিলোঁ আপোনালোকৰ টোটেল 70 কেজিমান মাছ মেলিছোঁ কিন্তু সেই মানে কি ক'ম আৰু দুখিত মাছৰ ভিডিঅ'টো ডিলিট হৈ গ'ল আনকি মই লাষ্টত ভিডিঅ'টো শেষ কৰিবলৈ যিটো মোক ক্লিপ আছিলে সেইটোও নাইকিয়া হৈ গ'ল সেইকাৰণে ভুল নুবুজিব ভিডিঅ'টো সম্পূৰ্ণ চাব